মাৰ্ঘেৰিটাৰ জীয়ৰী ৰজি থাপা নেপালত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী অঞ্চলৰ বমগাৰাৰ নিবাসী প্ৰাক্তন সেনা জোৱান পৰশুৰাম থাপাৰ একমাত্ৰ জীয়ৰী ৰজি থাপা সপ্তম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী কণমানিয়ে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নেপালত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে তেওঁৰ নাম নিৰ্বাচিত কৰা হয়। ইয়াকে লৈ উৎসাহ দেখিবলৈ পোৱা গৈছে পৰিয়াল আৰু গাঁওবাসীৰ মাজত। ইতিমধ্যে যোৱা 6 আৰু 7 জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় মুকলি কণ্টেক্ট কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ নেপালত প্ৰতিনিধিত্ব কৰি আৰু সেই প্ৰতিযোগিতাত ৰজি থাপাই 4ৰ্থ স্থান পাবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীস্থিত নিজৰ বাসভ্ৰমণত উপস্থিত ৰজি থাপাই সাংবাদিকক জনায় যে সৰুৰে পৰাই তেওঁৰ সমৰ বিদ্যাৰ শিক্ষাৰ হেঁপাহ আছিল আৰু তেওঁৰ পিতৃৰ এজন প্ৰাক্তন সেনা জোৱান আৰু কাৰাটেত ব্লেক বেল্ট খেলুৱৈ হিচাপে তেওঁৰ পৰা প্ৰেৰণা পাইছিল। ৰজি থাপাই জনায় যে আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ বিক্ৰম ডাঙৰ পৰা তেওঁ প্ৰশিক্ষণ লৈ আছে আৰু তেওঁ ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা কাৰাটে প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি সোণৰ পদক পাবলৈও সক্ষম হৈছিল। मुझे बहुत अच्छा लग रहा है क्योंकि मेरे सपोर्ट के लिए मेरे पेरेंट्स सब है और मेरे टीचर्स सब है। मैं फर्स्ट त्रिपुरा गई थी खेलने के लिए, वहाँ पे इतना अच्छा नहीं हुआ, मतलब ठीक ठाक ही था। पर अब जब गुवाहाटी में नेक्स्ट टाइम इस बार गई थी तब और अच्छा हुआ क्योंकि इससे भी अच्छा बेहतर हुआ मेरा परफॉर्मेंस। क्या अवार्ड मिला आपको? मुझे ट्रॉफी। त्रिपुरा में क्या कौन सा मेडल? गोल्ड मेडल। और आपका गुवाहाटी में? गुवाहाटी में ट्रॉफी और सर्टिफिकेट। अगले दिन में आपका क्या क्या कोशिश रहेगी? मेरे लिए मुझे फर्स्ट पोजीशन आना ही है। नहीं, इस खेल का मैदान से आप क्या करना चाहते हैं? इस खेल से एक फाइटर ऐसा। घर से कैसा सपोर्ट अभी फिलहाल? बहुत अच्छा मिल रहा है, सबसे सपोर्ट मिल रहा है। सबसे अच्छा तो ज़्यादातर पापा से मिल रहा है मेरा सपोर्टर, क्योंकि वो सब सपोर्टर कर रहे हैं। जहाँ भी जाने के लिए जहाँ भी मतलब चैम्पियनशिप का ये होता है वहाँ पे भी भेज देते हैं। फिलहाल कहाँ में खेलना नेक्स्ट? अभी नेक्स्ट नेपाल में होगा। जाएंगे पार्टिसिपेट? कितना क्लास में पढ़ते हैं? क्लास 7। कौन सा स्कूल पे? केंद्र विद्यालय लेखापानी। स्कूल से कैसा सपोर्ट है? स्कूल से इतना स्कूल में नहीं पता शायद। आपका ट्रेनर कोचिंग? ट्रेनर हाँ उनको पता है। क्या नाम उनका? उनका विक्रम डांग। कहाँ से कर रहा है अभी कोच? वो अभी हम लोग पटकाई में कर रहे हैं। ফিল হৈছে বৰ্তমান আপোনাৰ জীয়ৰীয়ে গুৱাহাটীত এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। প্ৰথমটো ধন্যবাদ দিছোঁ আমাৰ সাংবাদিক বন্ধুসকলক, আমাৰ NBTV নিউজক, যাতে মোৰ ছোৱালীজনী প্ৰথমে গৈছিলে ত্ৰিপুৰা খেলিবলৈ, তাৰপিছত গ'ল্ড মেডেল পাই আহিলে। তাৰপিছত আকৌ তেওঁ আৰু আমাৰ ছাৰ সিহঁতৰ আমাৰ ডাং ছাৰ বুলি কয় জাগুনৰ, তেওঁ ভিত্তিতে খেলিবলৈ আকৌ ইণ্টাৰনেশ্যনেল খেলিবলৈ গৈছিলে। এতিয়া আকৌ 4th পজিশ্যনত আহিছে, প্লাছ প্ৰাইজো লৈ আহিছে চিল এটা। তাৰপাছত আগন্তুক দিনত মই এইটোৱে ভাবোঁ যে ছোৱালীক সদায় ছাপোৰ্ট কৰিম আৰু প্লাছ তেওঁ হয়তো কিবা এটা ভাল এটা খেলুৱৈ হৈ কিনে ওলাওক, যাতে আমাৰ মাৰ্ঘেৰিটা সমষ্টি আৰু মাৰ্ঘেৰিটাবাসীৰ কাৰণে ধুনীয়া এটা আগন্তুক সৰু সুৰা ভাই ভণ্টিসকলৰ কাৰণে সুনাম কঢ়িয়াই আনক বুলি মোৰ বিশেষ মানে এইটো আশাবাদী। আৰু যাতে তেওঁ নেক্সট নেপালত খেল আছে বুলি কৈছে, নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত, হয়তো তাত চাইনাৰ পৰা আহিব পাৰে, বেংককৰ পৰা আহিব পাৰে, বেলেগ বেলেগ দেশৰ পৰা আহিব। তাত যদি যাবলৈ যদি তেওঁ যোগ্য হয় তেতিয়াহ'লে নিশ্চয় আমি আগন্তুক দিনত পঠাম বুলি আশা এটা থৈছোঁ। আৰু যিহেতু ইয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ যে ছোৱালীজনীয়ে আজি ইমান কম বয়সত যিটো এটা ভাল এটা সুনাম কঢ়িয়াই আনিছে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাৰ্ঘেৰিটা সমষ্টি আৰু আমাৰ লেখাপানী বাসীৰ কাৰণে। তো তাতকৈ ভাল আৰু একো ক'ব নোৱাৰোঁ। বাকী আৰু কি ক'ম আৰু, বাকীটো সেনেকৈ আৰু কোচাৰটো একচুৱেলি ক'বলৈ গ'লে আমাৰ জাগুন মাৰ্ঘেৰিটা সমষ্টিৰে জাগুনৰ ডাং ছাৰ বুলি কওঁ। তেওঁৰ নাম ডাং আৰু নামটোতো ইমান মই নাজানো। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱা ৰিপৰ্ট, এনি টাইম 24।